নমস্কাৰ বন্ধুসকল, মই অপূৰ্ব ফুকন আৰু আপোনালোকে চাই আছে এপি ষ্টক ট্ৰেডিং ইউটিউব চেনেল। আজি হৈ গ'ল আমাৰ 20 আগষ্ট। 20 আগষ্টত আমি নিফটি, বেংক নিফটি আৰু দুটামান ছুইং ট্ৰেডিঙৰ কাৰণে মই 2-3টা ষ্টকছ আপোনালোকৰ কাৰণে বাছনি কৰি উলিয়াইছোঁ, যিকেইটা ষ্টকছত আমি আহিব লগা দিনত ছুইং ট্ৰেড ল'ব পাৰিম। চাওক, 20 আগষ্টৰ দিনাখনি আমি প্ৰথমতে কেইটামান ডাটা চাই লওঁ। আজি আচলতে FI আৰু DI কি কৰিলে মই আপোনালোকৰ কাৰণে কেইটামান ডাটা ইয়াতে উলিয়াই থৈছোঁ। চাওক, আমি যদি ডাটা চাবলৈ যাওঁ, আজি যদি 20 আগষ্ট হয়নে, 20 আগষ্ট দেখিছে, 20 আগষ্টত FI কেছ মাৰ্কেটত চেল কৰিছে আৰু বাকী যিমানখিনি আছে গোটেইখিনি FI কি কৰিছে, বাই কৰিছে। কেনেকৈ বাই কৰিছে চাওক, আপোনালোকে যদি ইয়াতে চাওঁ, আমি ইয়াতে মই দেখুৱাই দিব পাৰিম আপোনালোকক। চাওক, FI কেছ মাৰ্কেটত বাই কৰিছে দেখিছেনে, 252 কোটি। লগতে FI চাওক ফিউচাৰত বাই কৰি গৈছে দেখিছেনে। FI যিটো ফিউচাৰ আমাৰ ইয়াতে ওলাইছে ডাটাবোৰ দেখিছে, ইয়াতে ফিউচাৰ ডাটাখিনি ওলাইছে, এইখিনি ফিউচাৰ ডাটাখিনি চব বাই কৰি গৈছে। ইয়াত খালি আপোনাৰ এটা ক'ত চেল কৰিছে, চব ইয়াতে যদি আমি চাওঁ, ইয়াত এটা বস্তু চেল কৰি গৈছে, এইটো হ'ল নিফটি ফিন ছাৰ্ভিচ। নিফটি ফিন ছাৰ্ভিচৰ আজি এক্সপাইৰী আছিলে মঙলবাৰ, গতিকে নিফটি ফিন ছাৰ্ভিচত চেল হৈছে, মানে এই পজিশ্যনবোৰ তেওঁলোকে এক্সিট কৰিছে। এই চেলটো আপোনালোকে ধৰিব নালাগে। বাকী গোটেইখিনি অপশ্যন বা ষ্টক অপশ্যন হওক বা কেছ মাৰ্কেটত হওক, গোটেইখিনি আচলতে তেওঁলোকে বাই কৰি গৈছে হয়নে। ফিউচাৰ দেখিছেনে, FI ডাটাটো আমাৰ গোটেইখিনি ইয়াতে বাই কৰি আজি গৈছে। গতিকে আমি যদি অভাৰঅল ডাটাটো চাওঁ, তেতিয়াহ'লে ইয়াত তেওঁলোকে কি কৰি গৈছে, আজিৰ ডেটত তেওঁলোকে বাই কৰি গৈছে 20 আগষ্টৰ দিনাখনি হয়নে। গতিকে কাইলৈ আমি মাৰ্কেটখন কেনেকৈ মোমেণ্টাম কৰিব, কি মোমেণ্টাম কৰিব, ক'ত কি মোমেণ্টাম হ'ব, সেইখিনি আমি নিফটি আৰু বেংক নিফটিত চাওঁ আহকচোন। তাৰ আগতে আমি গ্ল'বেল মাৰ্কেটখন জাষ্ট এবাৰ চাই লওঁ, গ্ল'বেল মাৰ্কেটখন কি হৈছে। চাওক, গিফ্ট নিফটি 0.19ৰ তলত 0.19% মানে নিগেটিভ চলি আছে, বাকীখিনি অকণমান নিগেটিভ চলি আছে। আৰু ADR যদি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে চাওক, HDFC বেংক প্লাছেই আছে, ইনফোচিছো প্লাছ আছে, উইপ্ৰো প্লাছত আছে। গতিকে আমি কাইলৈ মাৰ্কেটখন, আমাৰ ইণ্ডিয়ান মাৰ্কেটখন ফ্লেটটো পজিটিভ খুলিব বুলি আমি আশা কৰিব পাৰোঁ। এতিয়া আহকচোন আমি চাওঁ কাইলৈ আমাৰ মাৰ্কেটখন কেনেকৈ খুলিলে, আমি ক'ত বাই কৰিম আৰু ক'ত চেল কৰিম, আমি কেনেকৈ বাই কৰিব পাৰিম, কেনেকৈ চেল কৰিব পাৰিম। চাওক, যদি আমি বেংক নিফটিত চাওঁ, তেতিয়াহ'লে বেংক নিফটি যদি ডেইলি কেণ্ডেলত চাওঁ, আমি কালিও যিযোৰ ডিছকাশ্যন কৰিছিলোঁ যে আমি ডাউন ছাইডে চাই আছিলোঁ, কিন্তু আজি খুলিয়ে লগে লগে কি কৰিলে, মাৰ্কেটখন ডাইৰেক্ট আপ ছাইড এটা মোমেণ্টাম দিছে। মানে ফাৰ্ষ্ট মোৰ এটা SL হিট হৈছিলে, তাৰপিছত লাহেকৈ আমি আমাৰ SLটো হিট হোৱা SLটো আমি মানে কভাৰ কৰিবলৈ সক্ষম হৈছোঁ হয়নে। চাওক, ইয়াতে যদি আমি চাওঁ, কাইলৈ যদি আমি চাওঁ, এই যিটো লেভেল আছিলে, এই যিটো এটা 3-4 দিনৰ পৰা এটা আমাৰ লেভেলত মাৰ্কেটখন ফচি আছিলে, আজি ব্ৰেকআউট দিছে, ব্ৰেকআউট দি পেলাই সি এবাৰ ৰিট্ৰেচমেণ্টৰ কাৰণে সেই তললৈ গৈছে। কাইলৈ মাৰ্কেটখন ক'ত খোলে সেইটো ইণ্টাৰেষ্টিং হ'ব। যদি ডাইৰেক্ট আমি 51,000টো এটা ষ্ট্ৰং ৰেজিষ্টেঞ্চ হৈ আছে হয়নে, 51,000টো এটা ষ্ট্ৰং ৰেজিষ্টেঞ্চ হৈছে, ডাইৰেক্ট আমি 51,000 ওপৰত মাৰ্কেট যেতিয়াই যাব, তেতিয়াই মাৰ্কেটখন ছুপাৰ বুলিছ হিচাপে আমি কাম কৰিব পাৰিম। আমি নেক্সট উইকৰ কাৰণে বা আমি এটা ভাল মোমেণ্টাম পাম। 51,000 ওপৰত যেতিয়া মাৰ্কেটখন ওলাব, তেতিয়া আমি এটা ভাল মোমেণ্টাম পোৱাৰ আমি এটা মানে আশা কৰিব পাৰোঁ। যিহেতু এতিয়া মাৰ্কেটখন যদি চাওঁ, এই যিটো ট্ৰেণ্ড লাইন আছিলে, ট্ৰেণ্ড লাইনত এটা আমি কি কৰিছে, তেওঁলোকে ৰিট্ৰেচ কৰিবলৈ গৈছে হয়নে, ওপৰত হৰাইজণ্টেল লাইনটো ৰিট্ৰেচ কৰিছে, ৰিট্ৰেচ কৰি ই হয়তো কাইলৈ ওপৰত খুলি পেলাই ডাইৰেক্ট এনেকৈ 51,000ত এবাৰ 50,800 বা 50,700 এবাৰ ৰিট্ৰেচ কৰি 800 ৰিট্ৰেচ কৰি এটা ওৱান ছাইড মোমেণ্টাম দিব পাৰে। কি হ'ব, এটা বহুত দিনীয়া এটা ট্ৰেণ্ড লাইন চলি আছে দেখিছেনে, বহুত দিনৰ পৰা এটা ট্ৰেণ্ড লাইন চলিছে। ইয়াৰ পৰা যদি চাওঁ আমি চাওক, এটা ট্ৰেণ্ড লাইন চলিছে, এই ট্ৰেণ্ড লাইনটো কি কৰিছে, সি ৰেচপেক্ট কৰি বাৰে বাৰে ইয়াতে ৰেজিষ্টেঞ্চ লৈ তললৈ আহিছে, ৰেজিষ্টেঞ্চ লৈ তললৈ আহিছে। ই যদি ব্ৰেক কৰে, ব্ৰেক কৰি পেলাই ইয়াত আমি ফিউচাৰত চাম, উইথ যদি ভলিউম আহে, মানে ফিউচাৰত উইথ ভলিউম যদি ব্ৰেক কৰে, তেতিয়াহ'লে আমি ইয়াক এটা বুলিছ ট্ৰেড ল'ব পাৰিম। তেতিয়াহ'লে আমি চাওঁচোন আমাৰ লেভেলকেইটা কি হ'ব। আমি যে বুলিছ ট্ৰেড ল'ম, আমি বুলিছ ট্ৰেড কোন লেভেলত আমি বুলিছ ট্ৰেড কাইলৈ ল'ব পাৰিম। প্ৰথম আমাৰ হেৰিটো হ'ব, এইটো চাওক 51,000, মানে মই কৈছোঁ আপোনালোকক 51,000 ওপৰত যেতিয়াই যাব মাৰ্কেট, তেতিয়াই এটা বুলিছ ট্ৰেড ল'ব পাৰিম। আৰু 51,000 ওপৰত নোযোৱালৈকে আমি পটককৈ এটা ট্ৰেড ইনিচিয়েট নকৰোঁ। যদি তলত খুলি
চব বহুতকেইটা কণ্ডিশ্যন থাকে কণ্ডিশ্যনবোৰ মোক ক'বলৈ আচলতে ভিডিঅ' বনোৱা যিহেতু নতুন গতিকে কিছুমান কণ্ডিশ্যন ক'বলৈ থাকি যায় আপোনালোকক যদিও কালিও মই ভিডিঅ'টো বনাওঁতেই ওৱান ছাইডেই কোৱা হৈছে আচলতে তেনেকুৱা হৈছে কথাটো আপোনালোকে লাহে লাহে মই ইম্প্ৰুভ হ'ব গোটেইখিনি বস্তু এতিয়া চাওক আমি যদি লাষ্ট ট্ৰেডিং ছেশ্যনত চাওঁ তেতিয়াহ'লে আমি যদি লাষ্ট ট্ৰেডিং ছেশ্যনত চাওঁ আজি কি কৰিলে আজি মাৰ্কেটখনে এটা ওৱান ছাইড মোমেণ্টাম দিলে হয়নে এটা ওৱান ছাইড মোমেণ্টাম দিলে এইটো চব ওৱান ছাইড মোমেণ্টাম দিলে তাৰপিছতে সি ৰিট্ৰেচমেণ্ট কৰি সি কাইলৈ হয়তো ওপৰলৈ যাব পাৰে যেতিয়া 15 মিনিটৰ কেণ্ডেলত যদি চাওঁ আমাৰ যিটো কি আছে এটা যিটো ছাপৰ্ট এৰিয়া আছিলে এইটো এটা ছাপৰ্ট এৰিয়া আছিলে মানে ছাপৰ্ট এৰিয়াত সি ৰিট্ৰেচ কৰিছে প্ৰিভিয়াছ ডে মানে অৰ্থাৎ কাইলৈ আজিৰ যিটো আজিৰ ল'টো কাইলৈ ব্ৰেক কৰাৰ লগে লগে আজিৰ হাইটো ব্ৰেক কৰাৰ লগে লগে কাইলৈ আজিৰ হাইটো যেতিয়া কাইলৈ ব্ৰেক কৰিব তেতিয়াহ'লে কাইলৈ আমি এটা কি কৰিম তাতে আমি এটা বুলিছ ট্ৰেড ইনিচিয়েট কৰিম আপছাইডে মানে আপছাইডে এটা বুলিছ ট্ৰেড ইনিচিয়েট কৰিম 51,000 ওপৰত যোৱাৰ লগে লগে আমি এটা আপছাইডে এটা বুলিছ ট্ৰেড ইনিচিয়েট কৰিম আৰু আমি যদি ডাউন ছাইডে চাব লগা হয় তেতিয়াহ'লে আমি ইয়াৰ পৰা এটা যদি আমি ট্ৰেণ্ড লাইন চাওঁ ইয়াৰ পৰা যদি আমি এটা ট্ৰেণ্ড লাইন ৰাখোঁ ষ্ট্ৰিপ ট্ৰেণ্ড লাইন এটা এনেকুৱা হৈছে গতিকে এই ট্ৰেণ্ড লাইনটো ব্ৰেক কৰি যেতিয়ালৈকে ইয়াৰ ইম্পৰ্টেণ্ট লেভেলবোৰ ব্ৰেক নকৰে ইম্পৰ্টেণ্ট লেভেল যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি যদি ফিবোনাচিটো মাৰি চাওঁ চাওক ফিবোনাচিটো মাৰি যদি আমি ইয়াৰ পৰা চাওঁ যে ইম্পৰ্টেণ্ট লেভেল এইটো যেতিয়ালৈকে 618ৰ লেভেলটো ব্ৰেক নকৰে অৰ্থাৎ 618ৰ লেভেলটো অৰ্থাৎ আমাৰ কোনটো লেভেল 618ৰ লেভেলটো হ'লে আমাৰ 50,100 মানে 50,188 এই লেভেলটো যেতিয়ালৈকে 50,188ৰ লেভেলটো ব্ৰেক নকৰে তেতিয়ালৈকে আমি আপছাইডে ট্ৰেড কৰি থাকিম হয়নে আপছাইডে আমি ট্ৰেড চাই থাকিম গতিকে যেতিয়া এই লেভেলটো ব্ৰেক কৰিব হয়নে 50%ত চক 38%ত এইটো এটা ট্ৰেণ্ড মানে আপ ট্ৰেণ্ডত আমাৰ ৰিট্ৰেচমেণ্ট কৰি পেলাই আপ ট্ৰেণ্ড আহিব লাগে যদি সি ৰেচপেক্ট নকৰে তেতিয়াহ'লে আমি 50,300 কাইলৈ যদি তললৈ যায় আমি যদি তলৰ পৰা বাই কৰিবলগীয়া হয় তেতিয়াহ'লে 50,300 এই লেভেলটোত আমি এটা বাই কৰিব পাৰিম যদি বাই অন ডিপছ মাৰ্কেটখন কৰিব পাৰোঁ আৰু যেতিয়ালৈকে 618ৰ লেভেলটো অৰ্থাৎ এই লেভেলটো ব্ৰেক নকৰে 618ৰ লেভেলটো ব্ৰেক নকৰে তেতিয়ালৈকে আমি ডাউন ছাইডে এটা ট্ৰেড ইনিচিয়েট নকৰোঁ বা আমি ডাউন ছাইডে এটা ট্ৰেড নলওঁ হয়নে এইটো হৈ গ'ল আমাৰ বেংক নিফটিৰ এটা প্লেনিং তাৰ লগতে যদি আমি নিফটিৰ প্লেনিংটো চাওঁ চাওক নিফটি আমি কালিও চাইছিলোঁ যে নিফটি যদিও কালি ব্ৰেকআউট দিছিলে ৰঙা কেণ্ডেল এটা ব্ৰেকআউট দিছিলে গতিকে সেই ব্ৰেকআউটটো আমি ইমান মানে ধৰা নাছিলোঁ যে এই ব্ৰেকআউটটো আমি আপছাইডে ট্ৰেড কৰিম বুলি হয়নে আজি খোলাৰ লগে লগে মাৰ্কেটখন কি কৰিলে খোলাৰ লগে লগে মাৰ্কেট ওপৰলৈ গ'ল আমি 15 মিনিটৰ কেণ্ডেলত যদি চাওঁ চাওক মই প্ৰথম অৱস্থাত মই এটা ডাউন ছাইডে ট্ৰেড ইনিচিয়েট কৰিছিলোঁ খোলাৰ লগে লগে এডাল কেণ্ডেল মাৰ্কেট তললৈ গ'ল এডাল কেণ্ডেল তললৈ গৈ পেলাই সেই কেণ্ডেলডালৰ ল'টো ব্ৰেক কৰিব নোৱাৰিলে কেণ্ডেলডালৰ ল'টো কিন্তু ব্ৰেক কৰিব নোৱাৰিলে পিছৰ কেণ্ডেলডালে ডাইৰেক্ট কি কৰিলে সি ওপৰলৈ গুচি গ'ল বুজিছেনে এইটো ডাইৰেক্ট ওপৰলৈ সি গুচি গ'ল ডাইৰেক্ট 15 মিনিটৰ কেণ্ডেলডালৰ হাই ল'টো মাৰ্ক কৰি যদি আমি ট্ৰেড কৰিলোহেঁতেন ইয়াৰ হাইটো যদি আমি ব্ৰেক কৰি ট্ৰেড কৰিলোহেঁতেন অৰ্থাৎ লাষ্টত কিন্তু কি কৰিলে সি লাষ্ট 15 মিনিটত এটা চেলিং আহিছে এই চেলিংটো আমি কাইলৈ কি কৰোঁ এই চেলিংটো কণ্টিনিউ হ'ব বুলি আমি ভবা নাই মানে চাওঁ কাইলৈ মাৰ্কেটখন কি কৰে ইম্পৰ্টেণ্ট লেভেলবোৰ যেতিয়ালৈকে ব্ৰেক নকৰে তেতিয়ালৈকে আমি তল ছাইডৰ এটা ট্ৰেড আমি ইনিচিয়েট নকৰোঁ আমি ক'ত এটা ট্ৰেড আমি ডাউন ছাইডে ল'ম চাওক যেতিয়ালৈকে আমাৰ 24,600 মানে 24,600 লেভেলটো ক্ৰছ নকৰে যেতিয়ালৈকে 24,600 লেভেলটো ক্ৰছ নকৰে অৰ্থাৎ এই লেভেলটো 24,600 লেভেলটো যেতিয়ালৈকে ক্ৰছ নকৰে তেতিয়ালৈকে আমি এটা তল ছাইডে এটা ট্ৰেড আমি ইনিচিয়েট নকৰোঁ অৰ্থাৎ ডাউন ছাইডে আমি এটা ট্ৰেড নলওঁ হয় 24,600 লেভেলটো ক্ৰছ কৰাৰ পিছতহে আমি এটা ডাউন ছাইডে ট্ৰেড লওঁ আৰু ওপৰ ফালে যদি আমি ট্ৰেড ল'বলৈ হয় ওপৰ ছাইডে ট্ৰেড ল'বলৈ হ'লে এই যিটো ষ্ট্ৰং ৰেজিষ্টেঞ্চ আছে 730 24,730ৰ লেভেলটো ওপৰ ছাইডে যেতিয়া ক্ৰছ কৰিব মানে তেতিয়া আমি এটা ট্ৰেড ওপৰ ছাইডে আমি আপ ছাইডে এটা ট্ৰেড ল'ম আৰু 24,730ৰ পৰা আমি ফাৰ্ষ্ট টাৰ্গেটটো ৰাখিম 24,000 এইটো ফাৰ্ষ্ট টাৰ্গেট ৰাখিম আমি 24,800 আৰু ছেকেণ্ড টাৰ্গেট ৰাখিম আমি এইটো 24,840 হয় আৰু আমি লাষ্ট বা অৰ্থাৎ আমি এটা ডাঙৰ যদি টাৰ্গেট চাওঁ তেতিয়াহ'লে গেপ ফিলিঙৰ টাৰ্গেটটো যদি চাওঁ আমি এইটো চাব পাৰোঁ 24,950 গতিকে 24,950লৈকে আমি এটা নিফটিত মানে ট্ৰেড আমি ল'ব পাৰিম আৰু কেতিয়ালৈকে আমি ইয়াত তল ছাইডে আমি ট্ৰেড কেতিয়ালৈকে ইনিচিয়েট নকৰোঁ যেতিয়ালৈকে ইয়াত আমাৰ
ফিবোনাচিত আমাৰ 618ৰ লেভেলটো ক্ৰছ নকৰে, অৰ্থাৎ 618ৰ লেভেলটো কিমান হ'ল 24318, অৰ্থাৎ 24350, 24350ৰ লেভেলটো যেতিয়ালৈকে তল চাইডে ব্ৰেক নকৰে তেতিয়ালৈকে আমি এটা ডাউন চাইডে ট্ৰেড আমি ইনিচিয়েট নকৰোঁ, যেতিয়ালৈকে এই লেভেলটো ব্ৰেক নকৰে। আহক নিফটি আৰু বেংক নিফটি চোৱাৰ লগতে আপোনালোকৰ কাৰণে মই 2-3টা ষ্টকছ আপোনালোকৰ কাৰণে মই বাছনি কৰি উলিয়াই থৈছোঁ। এতিয়া হ'ল প্ৰথমটো হ'ল আইনক্স গ্ৰীণ। এই আইনক্স গ্ৰীণ এই ষ্টকটোত আপোনালোকে কি কৰিব পাৰে, এটা আপোনালোকে সুইং ট্ৰেড ইনিচিয়েট কৰিব পাৰে। খুব ধুনীয়া হৈ আছে, খুব ধুনীয়া আমাৰ এটা ব্ৰেকআউট দিছে, ব্ৰেকআউট দি খুব ধুনীয়া এটা ভলিউম, আৰু ভলিউমটো আজি ৰিটেষ্ট কৰিছে, গতিকে কাইলৈ আপোনালোকে এই ষ্টকটোত এটা আমি ট্ৰেড আপোনালোকে ল'ব পাৰে। এপ'ল' টায়াৰটো আপোনালোকে এটা ট্ৰেড আপোনালোকে ল'ব পাৰে, খুব ধুনীয়া হৈছে। চাওক 200 EMAত এটা ছাপৰ্ট লৈ পেলাই এপ'ল' টায়াৰ ওপৰলৈ আহিছে। আজি এপ'ল' টায়াৰত মই নিজেও ট্ৰেড কৰিছিলোঁ। এপ'ল' টায়াৰত 230ৰ পৰা 480ৰ পৰা ই ডাইৰেক্ট গুচি আহিলে, ডাইৰেক্ট অলমষ্ট 500 পাব হ'ল। গতিকে আপোনালোকে এপ'ল' টায়াৰ আৰু আইনক্স গ্ৰীণ আৰু PFC এই ষ্টক এই তিনিটা ষ্টকছ আপোনালোকৰ কাৰণে মই ইয়াতে দিছোঁ। আপোনালোকে কাইলৈ এই তিনিটা ষ্টকছত আপোনালোকে কি কৰিব পাৰিব, মানে সুইং ট্ৰেড ল'ব পাৰিব বা ইণ্ট্ৰাডে ট্ৰেডো কৰিব পাৰিব। আইনক্স গ্ৰীণ হওক, এপ'ল' টায়াৰ আৰু PFC এই ষ্টক দুটাত আপোনালোকে কি কৰিব পাৰিব, অপশ্যনত কাইলৈ অপশ্যনত বা ফিউচাৰত আপোনালোকে বাই চেলো এই ষ্টক দুটাত কৰিব পাৰিব। গতিকে আমি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক দি থাকিবৰ কাৰণে বা এনেকুৱা ধৰণৰ আপোনালোকে ইনফৰ্মেশ্যনখিনি পাই থাকিবৰ কাৰণে FII কি কৰিছে, DII কি কৰিছে, তাৰ কাৰণে মোৰ এটা চেনেল আছে। চাওক AP ষ্টক ট্ৰেডিং বুলি এটা মোৰ টেলিগ্ৰাম চেনেল আছে, য'ত আমি সকলো বস্তু শ্বেয়াৰ কৰি থাকোঁ। ইয়াত চাওক এইবোৰ চাওক FII DII ডাটা কিমান আছে, AP ষ্টক ট্ৰেডিং বুলি আছে 159জন মেম্বাৰ আছে। গতিকে আপোনালোকে এই গ্ৰুপটোত জইন হৈ আপোনালোকে সকলোখিনি বস্তু চাই থাকিব পাৰে, কি ল'ব পাৰে। আজি আমাৰ ছানফাৰ্মাৰ হোল্ডিং আছে, দেখিছে ছানফাৰ্মাৰ কল লৈ গৈছোঁ মই, আপোনালোকে ছানফাৰ্মাৰ চাব পাৰে। এইখিনি ইয়াতে ডিছকাশ্যন কৰি থকা হয়, বেলেগেও দি থাকে, অকল যে ময়ে দিওঁ তেনেকুৱা কথা নহয়, বেলেগেও তেওঁলোকৰ নিজৰ অপিনিয়নবোৰ দি থাকে। আপোনালোকে শিকিব পাৰিব, এই চেনেলটোত জইন হ'লে বহুতখিনি নতুন কথা, নজনা কথা শিকিব পাৰিব। আৰু সুইং ট্ৰেডিঙৰ কাৰণে কিছুমান নতুন ষ্টকছ ইয়াতে শ্বেয়াৰ কৰি থকা হয়, সেই ষ্টকছখিনিও আপোনালোকে ল'ব পাৰিব। ঠিক আছে, আজিলৈ ইমানেই, ধন্যবাদ, জয় আই অসম।